মাজনী মনে মনে আছে যে নকওনো কিয় কিনো কথা ক'বলৈ মোক মাতিছ মা মানে কথা এটাও কি কথানো মাজনী কথা মানে কি জানা মা আমাৰ দাদাই বাৰু গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালীজনীৰ লগত কথা পাতে নেকি তুমি কিবা গম পোৱা নে বাৰু কথাটো কি মইতো গম নাপাওঁ সি এনেকুৱা কাম কৰিছে নেকি ইমান ধনী মানুহৰ ঘৰৰ ল'ৰা হৈ সি যদি তেনেকুৱা মূৰ্খামি কৰে তে মই তাক খুদাই নেৰিম কিন্তু সি কি বুলি ভাবিছে সেইজনী ছোৱালীহে পালেগৈ তই কেনেকৈ গম পালিনো মা তাকে মই মানে ইমান লাজ পাইছোঁ নহয় মোৰ লগৰজনী আৰু লগৰ এটা মানে এফালে গৈ থাকোঁতে বোলে দাদাক দেখিছে তাইৰ লগত সেই ছোৱালীজনীৰ লগত ছোৱালীজনী বোলে বহুত দুখীয়া ঘৰৰ ছোৱালী মানে বাপেকো নাই বোলে মাক আৰু তাইহে দাদাই বোলে তাইৰ লগত প্ৰায় কথা পাতি থকা ইহঁতে দেখা পায় আৰু দাদাই ইমান ভাল চাকৰি কৰি ইমান ধনী মানুহৰ ঘৰৰ ল'ৰা হৈ সেইটো কাম কৰিলে বাৰু ভাল লাগিবনে কওকচোন মা তুমি কোৱা মই লাজ পাম নে নাপাম সিহঁতে যদি মোক তেনেকৈ কয় মোৰ দাদা আৰু মোৰ দাদাই তেনেকুৱা কাম কৰিব মইতো কৈ দিছোঁ নাই নহয় দেই তহঁতে চাগে কিবা ভুল দেখিছ কিন্তু মই সেইকাৰণে বোলো তোমাক সোধো তুমি জানিবও পাৰা নাই মই একো নাজানো দেই সি যে এনেকুৱা কৰিব মই ভবাই নাই সি আৰু দুখীয়া ঘৰৰ ছোৱালীজনীহে পালেগৈ কি যে হ'ব মানে নহয় সি ছুটীত আহি মানে সেইবোৰে কৰি ফুৰে আৰু এইবোৰ জানি লাভো নাই মাজনী কাৰণ পাপাই তেওঁৰ লগৰ যে বিজনেছমেন হাজৰিকা আংকলৰ ছোৱালীৰ লগত দাদাৰ বিয়া ঠিক কৰিছে কালিলৈ আমি দুইজন যাম ছোৱালী চাবলৈ দাদাক সিদিনাখন কৈছিলোঁ কথাটো কিন্তু সি একো মাত নিদিলে সি চাগে এইবোৰে মনত ভাবি আছে তাক ক'ব লাগিব আকৌ এবাৰ মই ভালকৈ ক'ব লাগিব কালিলৈ গৈ আহোঁ আগতে ছোৱালীজনী চাই আহোঁ তাৰপিছত তাক জনাব লাগিব কথাটো বহুত ভাল খবৰ দেখোন মা বহুত ভাল খবৰ আৰু হাজৰিকা আংকলৰ ছোৱালী মানেতো কি চাবলগীয়া থাকিলে আৰু তোমালোকৰ কিমান ধনী মানুহ তেওঁলোকেতো আৰু সম্পত্তি কিমান দিব সেইটোহে চাব লাগে আৰু ছোৱালীজনী ভালেই হওক বেয়া হওক সেইটোনো আমাৰ কি দৰকাৰ এজনী হ'লেই হ'ল আৰু ন সম্পত্তিটোহে মেইন কিমান বস্তু দিব ভাবাচোন বা পাপাই কিন্তু মাথা মাৰিছে আৰু দেই ভালেই হ'ব দিয়া ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী মই বৌ বুলি মাতিব পাৰিম মানুহক ক'বলৈ লগৰবোৰক ক'বলৈও ভাল লাগিব কিমান যে মই বাহাদুৰি কৰিব পাৰিম সঁচাকৈ মা একদম বিয়াখন ঠিকেই কৰিবি লোৱা সোনকালেও কিনো আকৌ চোৱা চিতা কৰি থাকিব লাগে তই ঠিকেই কৈছ মাজনী তই ঠিকেই কৈছ কম বস্তু পাম নেকি বা কম সম্পত্তি আনিব নেকি আমাৰ ঘৰখন ভৰাই দিব বস্তুৰ অভাৱ নাই বাৰু আমাৰ তথাপিও আৰু তাতকৈও দামী দামী বস্তু দিব এজনীয়ে ছোৱালী যেতিয়া আৰু ইমান ধনী মানুহৰ ঘৰ নিদিব নেকি আৰু তই পাপাক কি বুলি ভাবিছ পাপাই এইবিলাক চব মাথা মাৰি থাকে গম পাইছ আৰু বাবা তাকহে কথাটো বুজোৱাটোহে অলপ টান হ'ব তাক বুজাব লাগিব তাকে কালিলৈ মই ভাবিছোঁ যাওঁতে একেবাৰে বিয়াখন ঠিকেই কৰি থৈ আহিম ডেট চেট ফিক্সেই কৰি থৈ আহিম তাৰপিছত আহি তাক জনাম সি তেতিয়া একো কৰিব নোৱাৰে হয় নহয় সি একো বুজি নাপায় মূৰ্খ সিতেও মানে সৰু হৈয়ে আছে সি অত ভাল চাকৰি কৰি আছে বাহিৰত থাকে তথাপিও একোডাল বুজি নাপায় মানে তই চব বুজি পাওঁ কিন্তু তাক মই বুজাব নোৱাৰিলোঁ আজিলৈকে সি সাধাৰণ মানুহ হিচাপেই থাকিল আজিলৈকে তাক বুজাই বলে নোৱাৰোঁ মা সঁচাকৈ দাদা যে কিছুমান কথা খঙে উঠি যায় কি যে আওপুৰণীয়া কথা কিছুমান কৈ থাকিব নহয় আৰু সেই দুখীয়া ছোৱালীজনীৰ লগতনো কিয় ঘূৰি ফুৰিব লাগে মই দাদাক ক'ম বুলি ভাবিছিলোঁ কিন্তু নকওঁ আকৌ সি বা কি ভাবে সেইবাবে তোমাকে ক'লোঁ কথাখিনি দাদাক বুজাবা অলপ মোৰো সন্মানবোৰ শেষ নকৰিবলৈ হ'ব দে মাজনী হ'ব দে তই টেনশ্যন নল'বি আৰু কেইদিনমানহে দাদাক বিয়াখন পাতিয়ে দিম আৰু মা তাকে সোনকালে বিয়াখন পাতি দিয়া আৰু নহ'বা সকলোৰে নাক কাণ কাটিব চাবা পিছত মানুহে হাঁহিব ইমান ধনী মানুহৰ ঘৰৰ ল'ৰা হৈ ইমান দুখীয়া ঘৰৰ ছোৱালী আনিলে বুলি বুজিছা সেই কি কথা কৈছ মাজনী মই তেনেকুৱা হ'বলৈ নিদিওঁ নহয় এনেই উল্টা পুল্টা কথাবোৰ কৈ নাথাকিবিচোন কালিলৈ আমি যামেই পাপা আজি সন্ধিয়া আহি পাওক অফিচৰ পৰা মই কথাখিনি ক'ম সোনকালে বিয়াখন ঠিকেই কৰি দিবলৈ ক'ম হ'ব দিয়া তেন্তে মা মোৰ বাহিৰত কাম এটা আছে মই অলপ ওলাই আহোঁ হা হ'ব দে যা আৰু তই অলপ সোনকালে আহিবি আজিকালি বহুত দেৰিকৈ ঘৰ সোমোৱা হৈছ কিন্তু সোনকালে আহিবি আকৌ হ'ব দিয়া মা পাৰিলে বাৰু চেষ্টা কৰিম সোনকালে আহিবলৈ দাদা তই কি কাম কৰিলি দাদা বাবা তই কি কাম কৰিলি হা তোৰ বিয়া ঠিক কৰি থৈ আহিছিলোতো নাই আমি তই এইবোৰ কি কাম কৰিলি তই এনেকুৱা কৰিবি বুলি ভবা নাছিলোঁ তই আমাৰ সন্মান গোটেইবোৰ শেষ কৰিলি আমাৰ নাক কাণ কাটিলি আৰু তই এনেকুৱা কাম কিয় কৰিলি বাবা সঁচাকৈ মা মই এতিয়া লগৰবোৰৰ আগত কি উত্তৰ দিম কিমান লাজ পাইছোঁ সঁচাকৈ সিহঁতে কোৱা কথাটো সঁচাই এজনীকহে পালিগৈ আৰু দাদা তই কিয় এনেকুৱা কৰিলি কচোন ঘৰখনৰ সন্মান কিয় শেষ কৰিলি তই ঘৰখনৰ ষ্টেটাছটো কিয় মেইনটেইন নকৰিলি হা এতিয়া মানুহে কি বুলি ক'ব সঁচাকৈ বাবা তোৰ পৰা মই এইটো আশা কেতিয়াও কৰা নাছিলোঁ তই আমাৰ এনেকৈ সন্মান শেষ কৰি বুলি ভবা নাছিলোঁ তোকতো মই কথাখিনি কৈছিলোঁ ন আমি যে হাজৰিকা আংকলৰ ছোৱালীৰ লগত তোৰ বিয়া ঠিক কৰিছোঁ সেইবোৰচোন গোটেইখিনি তোক কৈছিলোঁ আৰু তাৰপিছতো তই এনেকুৱা কাম কৰিবি বুলি ভবা নাছিলোঁ সঁচাকৈ মা এতিয়া হাজৰিকা আংকলহঁতৰ আগত তোমালোকে কি মোক দেখাবা কি উত্তৰ দিবা তোমালোকে দাদাই এনেকুৱা কৰিব নালাগিছিলে তই মনে মনে থাক ভণ্টি এনেই উল্টা পুল্টা কথা কৈ থাকিবিচোন
পাপাই একো এটা মাত দিয়া নাই, তইহে বেছি কথা কৈ আছ। আৰু মা, তোমালোকে সেইটো কাম কৰিবা বুলি গম পায়ে মই এনেকুৱা কৰিলোঁ, গম পাইছানে? নহবাতো মই এতিয়া বিয়া পতাৰ কথাই নাছিলে। তোমালোকে গৈ মোৰ ৰমতত গৈ বিয়া ঠিক কৰিছা। মোৰতো পচন্দ অপচন্দৰ কথা সুধিব লাগে ন। মই ৰীনাক ভাল পাওঁ, সেইবাবে মই লৈ আহিলোঁ। আৰু তোমালোকে কেতিয়াও মানি নোলোৱা, মই সেইবাবে এনেকৈ কৰিবলগীয়া হ'ল, এনেকৈ বিয়া পাতিবলগীয়া হ'ল। মা, মোক ক্ষমা কৰি দিবা। পাপাই কি ক'ব হা? পাপাৰ মুখৰ মাতে হেৰাই গ'ল। তই এনেকুৱা কৰি বুলি ভাবাই নাছিলে, গোটেই সন্মানে শেষ কৰি পেলালি তই। ৰবাহে, মনে মনে থাকা। তোমালোকে হ'ল আৰু বহুত ক'লা, মনে মনে থাকা আৰু। বাবা, যা এতিয়া ভিতৰলৈ যা। বোৱাৰী, যোৱা ভিতৰলৈ যোৱা। মাজনী, যা বৌহঁতক ভিতৰলৈ লৈ যা। কিন্তু পাপা, একো কিন্তু নাই, যা ভিতৰলৈ লৈ যাব দিছোঁ, লৈ যা। আপুনি এইবোৰ কি কথা কৈছে? আপুনি মানে মানি ল'লে? তুমি কি কথা কৈ আছা এইবোৰ? এতিয়া কি মানি নলৈ পাৰি নেকি? ল'ৰাটোৱে বিয়া পাতিয়ে আনিলে, আৰু এতিয়া নামানি কি কৰিবা তুমি? মানিবলৈতো লাগিবই। আৰু এতিয়া বোৱাৰীক এতিয়া মৰম কৰিবা। যোৱা বোৱাৰী, ভিতৰলৈ যোৱা। অলপ আগলৈকে আপুনি কি কৈ আছিলে, কি ভাবি আছিলে, আৰু অকস্মাত এনেকুৱা কৰা দেখি বাবাৰ আপোনাৰ অকণো খং উঠা নাই, অকণো বেয়া লগা নাই? হাজৰিকাহঁতক এতিয়া আপুনি কি উত্তৰ দিব? হ'ব, সেইবোৰ মই চিন্তা কৰিম নহয়, তুমি সেইবোৰ মাথা মাৰিব নালাগে। এতিয়া ল'ৰাটোৰ সুখৰ কথা চিন্তা কৰা। ল'ৰাটোৱে বিয়া পাতি আনিলে যেতিয়া, সেইখিনি চিন্তা কৰা। সিহঁত বেলেগৰ কথা বাদ দিয়া এতিয়া। সিহঁতক মই কেনেকৈ বুজাব লাগে, কি কৰিব লাগে মই বুজাম। দেখিছা মা, পাপাইহে মোৰ কথা বুজি পালে, তোমালোকে তথাপিও বুজি নাপালা। বাবা, তই মোৰ আশাবোৰ শেষ কৰিলি, তই মোৰ সপোনবোৰ ভাঙিলি। মই তোক কেতিয়াও ক্ষমা নকৰোঁ। দেউতাৰে যি কয় কওক, কিন্তু মই তোক কেতিয়াও মাফ নকৰোঁ। হেৰা, কিনো কথাবোৰ কৈ আছা মানে? নিজৰ ল'ৰাটো কেনেকৈ কথা কয় নেকি? সি এতিয়া বিয়া পাতিলেই আৰু, এতিয়া কৈ মেলি কিবা লাভ হ'ব জানো? উল্টা পুল্টা কথা কৈ নাথাকিবাচোন। বোৱাৰী, যোৱা ভিতৰলৈ যোৱা। বাবা, যা ভিতৰলৈ যা। হ'ব পাপা। যোৱা বোৱাৰী, যোৱা। হ'ব দিয়ক। হেৰি, আপুনি এইবোৰ কি ক'লে মানে? আপুনি সঁচাকৈ মানি ল'লে? মই কিন্তু তাইক কেতিয়াও বোৱাৰী হিচাপে মানি ল'ব নোৱাৰোঁ। আপুনি কি বোৱাৰী বুলি মানি ল'লে তাইক? কোনে ক'লে তোমাক মই মানি লৈছোঁ বুলি? মই মানি নাই লোৱা, বুজিছা? কিন্তু তোমাৰ নিচিনা মই মূৰ্খামি কৰিব নাযাওঁ। কাৰণ এইটো বুদ্ধিৰেহে আঁতৰাব পৰা যাব, গম পাইছা? কাৰণ বাবাই বিয়া পাতিয়ে আনিলে। এতিয়া যদি তাৰ আগত তেনেকৈ ডাইৰেক্ট কৈ দিওঁ, সিটো নুশুনিব, গুচি যাব পিছত ঘৰ এৰি, তেতিয়া কি কৰিবা? সেইবাবে বুদ্ধিৰে আঁতৰাব লাগিব তাৰ জীৱনৰ পৰা তাইক। মই আৰু ইমান ধনী মানুহৰ ঘৰৰ ছোৱালীজনী পোৱাৰ পিছত এই ভিকহু ঘৰৰ ছোৱালীজনীক মই বোৱাৰী বুলি মানিম নে? তুমিয়ে কোৱাচোন, কি যে মানুহ তুমি নহয়, কি যে ভাবা? মোক তুমি আজিলৈকে চিনিয়ে নাপালা নেকি? ইমানবোৰ সম্পত্তিৰ কেনেকৈ গোটালোঁ, অকণো ভাবি চোৱা নাই নে তুমি? মই আৰু বিজনেছমেন হয়, বুজিছা? সকলো চাৰিজালি চাইহে মই কাম কৰোঁ। সেইবাবে মোৰ ওপৰত তুমি মাত নামাতিবা, বুজিছা? মই যি কৰোঁ চবৰে ভালৰ কাৰণেই কৰিম, তুমি টেনশ্যন নল'বা। হয় নেকি? সঁচাকৈ এতিয়াহে মনটো ভাল লাগিছে। আপুনি মোক আগতে ক'ব নোৱাৰিলে, মই এনেই টেনশ্যন লৈছোঁ। মই সঁচাকৈ এজনী কেতিয়াও মানিব নোৱাৰোঁ। হাজৰিকা ঘৰৰ ছোৱালীজনীয়ে হয় কিমান সম্পত্তি আনিলে হয়, আৰু ভিকহু ঘৰৰ ছোৱালীজনীয়ে কি পালেগৈ। মোৰ একদম মানে কিবা লাগি গৈছিলে। এতিয়াহে অকণ শান্তি লাগিছে। সঁচাকৈ কিবা এটা কৰক, এক পঠিয়ক তাৰ জীৱনৰ পৰা সোনকালে। কৰিম, ধৈৰ্য ধৰা, সোনকালেই হ'ব কিবা এটা। আৰু এতিয়াৰ পৰা তোমালোকে এক্টিং কৰিব লাগিব, বুজিছা? মই কথাখিনি বুজাই দিওঁ, শুনা। কাৰণ বাবাটো ছুটি চাগে বেছি দিন নাই। আৰু তোমালোকে এইটো মনত ৰাখিবা, যাতে বাবাই চাকৰি জেগাত যাওঁতে তাইক লগত লৈ নাযায়। লগত যদি লৈ যাবলগীয়া হয়, তেতিয়া কিন্তু আমাৰ কাম নহ'ব। সেইবাবে এইকেইদিন বাবাৰ আগত তাইক বহুত মৰম কৰা দেখাবা। ইমান মৰম কৰিবা, যাতে বাবাই তাইক আমাৰ ওচৰত থৈ যাবলৈ বাধ্য হয়। আৰু তাইও যাতে বাবাৰ লগত যাবলৈ মন নেমেলে, বুজিছা? আৰু মৰম পালেহে তাই নাযাব। তোমালোকে বহুত মৰম কৰিবা এইকেইদিন। আৰু মাজনীকো কৈ দিবা, তাইকো এইখিনি গোটেইখিনি বুজাই দিবা। হয় নেকি? ঠিক আছে, মই মাজনীকো কৈ দিম বাৰু। আপোনাৰ কিন্তু বুদ্ধিটো ভাল হৈছে দেই। তাৰপিছত কি কৰিবনো বাবা যোৱাৰ পিছত? তুমি চাই যোৱাচোন মই কি কৰোঁ। আগতে মই এই যিখিনি কথা ক'লোঁ সেইখিনি মনত ৰাখি এইকেইদিন সেইখিনি কাম কৰা। তাৰ পিছৰখিনি মই তাৰ পিছত ক'ম, বুজিছা? একদম চাবা, এইকেইদিন যাতে বোৱাৰীয়ে অকণো কষ্ট নাপায়, পুৰা ধ্যান ৰাখিবা। হ'ব দিয়ক, মই বুজি পালোঁ নহয়। মই চব মেনেজ কৰি ল'ম। আৰু বোৱাৰী বুলি কৈ নাথাকিবচোন, একদম মোক খঙে উঠি যায়। গাঁৱৰ মানুহে গম পালে বহুত লাজৰ কথা হ'ব। হ'ব দিয়া, তুমি এইবোৰ এতিয়া মাথা মাৰি থাকিব নালাগে। মই কৰিম নহয় সোনকালে। মই কোৱাখিনি আগতে কৰা, তাৰপিছত চাবা চব ঠিক হৈ যাব। ঠিক আছে। যোৱা, এতিয়া ভিতৰলৈ যোৱা আৰু বোৱাৰীক আউল পচন ধৰাগৈ। যোৱা। যাওঁ, ঠিক আছে। কি হ'ল তোমাৰ? কি চিন্তা কৰি আছানো? নহয় একো চিন্তা কৰা নাই। মানে তোমাক কথা এটাহে ক'ম বুলি ভাবিছিলোঁ। তুমি মা পাপাৰ কথা ইমান
বেয়াকে কিয় কৈছিলা কোৱাচোন এতিয়াচোন মোক ইমান মৰম কৰে চোৱাচোন একো কাম বনো কৰিব নিদিয়ে ইমান মৰম কৰে তুমিহে ইমান বেয়াকে কৈছিলা মোক মৰমে নকৰিব মোক আকোৱালি নল'ব এতিয়া চোৱাচোন তাৰ উল্টাটো হ'লনে নাই হয় দিয়া তুমি ঠিকে কৈছাও মই নিজে আচৰিত হৈছোঁ মা পাপাৰ আচৰণ দেখি মা পাপাই যে তোমাক ইমান মৰম কৰিব ইমান ধুনীয়াকৈ আঁকোৱালি ল'ব মই ভবাই নাছিলোঁ তেনেকৈ ভাবা হয় তোমাক ভালকৈ বিয়া পাতি আনিব পাৰিলোঁ হয় এনেকৈ পলুৱাই নানিলোঁ হয় জানানে মাহঁতে যে মান্তি হ'ব মই সপোনতো ভবা নাছিলোঁ এতিয়া তোমাক এনেকৈ মৰম কৰা দেখি মোৰ বহুত ভাল লাগিছে সঁচাকৈ মাহঁতৰ এই পৰিৱৰ্তন দেখি মোৰ বহুত ভাল লাগিছে তাকে তুমি এনেই ভুল ভাবি আছিলা বুজিছা মাক দেউতাকৰ কথা এনেকৈ বেয়াকৈ ভাবিব নাপায় নহয় দেখিছাই কিমান মৰম কৰে মই সঁচাকৈ বহুত ভাগ্যৱান দেই এনেকুৱা শাহু শহুৰ এহাল পাই তুমি এনেই মোক ভয় খুৱাই আছিলা হয় দিয়া মোৰহে ভুল আছিল চাগে বাৰু মইতো এতিয়া যাবগৈ লাগিব ন বেছিদিন মোৰ ছুটি নাই আৰু তুমি কি ভাবিছা মোৰ লগত যাবা নে ইয়াতে থাকিবা নাই ৰাহুল মই নাযাওঁ মই ইয়াতে থাকিম মা পাপাহঁতে ইমান মৰম কৰে আৰু মই এৰি থৈ যাম নে কোৱাচোন মই নাযাওঁ দিয়া ইয়াতে থাকিম আৰু ইয়াত থাকিলে মই মোৰ মাৰ খবৰো লৈ থাকিব পাৰিম ন মাও অকলেহে থাকে মোৰ বাদেতো মাৰ কোনোৱে নাছিলে এতিয়া মই মাক এৰি থৈ আহিলোঁ খবৰ খাতিটো তেনেকৈ ল'ব পৰা নাই তথাপিও বাহিৰত যদি তোমাৰ লগত বিদেশত যাওঁগৈ তেতিয়া আৰু খবৰ ল'ব নোৱাৰিম ইয়াত থাকিলে কমচে কম কেইদিনমানৰ মূৰে হ'লেওতো গৈ খবৰ এটাকে ল'ব পাৰিম ন মই নাযাওঁ দিয়া মই ইয়াতে থাকিম তুমি যোৱা ছুটি পালেতো তুমি আহিবাই ঠিক আছে নোযোৱা যদি বাৰু থাকিবা মই ছুটি পালে আহিমেই নহয় আৰু পিছত আহি তোমাক কিন্তু লৈ যাম মোৰ লগত থাকিব লাগিব এতিয়া বাৰু মাহঁতৰ লগতে থাকা মই লৈ নাযাওঁ মাহঁতেও চাগে লৈ যাব নিদিবই ইমান মৰম কৰে যেতিয়া অলপ দিন থাকা বাৰু ঠিক আছে হ'ব দিয়া পিছে মই সোধাই নাই তুমি এতিয়া ওলাই কৰি আছা যে ক'ৰবাত যোৱা নেকি যাওঁ মানে মই বস্তু অলপ আনিব লগা আছে তোমাৰ কাৰণে তাকে ভাবিছোঁ লৈ আহোঁগৈ তোমাক দেখিছোঁ নহয় তোমাৰ বহুত অভাৱ হৈ আছে ন কিছুমান বস্তুৰ ভাল কাপোৰ কানি কিছুমানো কিবা কিবি এনেকৈ অলপ শ্বপিং কৰি আহোঁগৈ বুলি ভাবিছোঁ তুমি যাবা নেকি মোৰ লগত যোৱা যদি ব'লা ওলোৱা নাই দিয়া মই নাযাওঁ আৰু তুমিও যাব নালাগে মোক একো নালাগেও একো অভাৱ হোৱা নাই মই এনেকৈ চলিব পাৰোঁ নহয় মোৰ একো প্ৰব্লেম হোৱা নাই তুমি একো আনি দিব নালাগেও মোক তুমি ক'লেই নহয় আৰু মই তোমাক সোধা নাই কি লাগিব বুলি বুজিছা মই কাৰণ যাবগৈ লাগিব আৰু 2 দিন আছে সেইবাবে তোমাক কি কি প্ৰয়োজন মই জানো নহয় মই সকলোবোৰ দি থৈ যাব বিচাৰিছোঁ মা পাপাহঁতে বাৰু ক'লে আনি দিব ভণ্টিও আছে তোমাৰ ফ্ৰেণ্ডৰ নিচিনা তাইক ক'লেও পাৰিবা তথাপিও মই হাজবেণ্ড হিচাপে মোৰতো দায়িত্ব ন সেইবাবে মই তোমাক গোটেইখিনি আনি দি থৈ যাম আৰু যদি কিবা পিছত লাগে মাহঁতক ক'বা মাহঁতে নিশ্চয় আনি দিব বুজিছা হ'ব আৰু দিয়া তোমাক আৰু কৈ কিবা লাভ আছেনে তুমি যিটো কৰিম বুলি ক'বা কৰিবাই মই পিছে নাযাওঁ দিয়া তুমিয়ে যোৱা মাহঁতে বা আকৌ কি কয় ভাল নাপাবও পাৰে ন মই নাযাওঁ দিয়া মাহঁতে বেয়া নাপায় তুমি গ'লে কিয় বেয়া পাব কিন্তু যাব যদি তুমি বিচৰা নাই নালাগে দিয়া ময়ো সোনকালে গুচি আহিম ঘৰত বেছি দেৰি নকৰোঁ বাৰু ঠিক আছে দিয়া ভাতকেইটা কিন্তু খাই যাবা আকৌ ভাত নোখোৱাকৈ ওলাই যাব নাপায় ভাতকেইটা খাই যাবা ব'লা মই ভাতকেইটা বাঢ়ি দিওঁগৈ ঠিক আছে দিয়া ব'লা বাবা তোৰ আৰু ছুটি কিমান দিন আছে নাই পাপা দিন মানে দিন নাই আৰু পৰহিলৈ যাবগৈ লাগিব মই ছুটি শেষেই হ'ল প্ৰায় বাবা ছুটি শেষেই হ'ল নেকি পিছে বোৱাৰীকো লগত লৈ যাবি নেকি তই বোৱাৰীক কিন্তু লৈ যাব নোৱাৰ দেই বোৱাৰী আমাৰ লগত থাকিব লৈ যাব নালাগে তাত গৈ বাহিৰৰ মানুহবোৰৰ লগত মিলিব নোৱাৰিব পিছত অকলশৰীয়া অনুভৱ কৰিব ইয়াতে আমি চব আছোঁ নহয় ইয়াতে থাকক তাই আৰু তইতো সময় সুবিধা পালে আহিয়ে থাকিবি তাইক লৈ যাব নালাগে বাবা মায়ে ঠিকে কৈছে বোৱাৰীক লৈ যাব নালাগে বোৱাৰী আমাৰ লগতে থাকক মা পাপা মই সেইটোৱে ভাবিছোঁ তেওঁক লৈ নাযাওঁ তাত গৈ বা আকৌ কেনেকুৱা পায় চব মানুহবিলাকে বেলেগ ভাষা কয় তেওঁ আকৌ মিলিব নোৱাৰিবও পাৰে পিছপৰে কেতিয়াবা লৈ যাম বাৰু এতিয়া আৰু তেওঁ নিজেই কৈছে তেওঁ নাযায় বোলে ইয়াতে থাকিব তোমালোকৰ লগত তোমালোক আছাই নহয় মোৰো চিন্তা নাই ইয়াতে থাকিব দিয়া লৈ নাযাওঁ ভাল কথা তেন্তে তাই যদি নিজে তেনেকৈ কৈছে ভাল কথা তেন্তে হ'লে নালাগে একদম লৈ যাব নালাগে মা ঠিক আছে লৈ নাযাওঁ তোমালোকে চাবা আৰু তোমালোকৰ ওপৰত বিশ্বাস আছে বাৰু তোমালোকে থাকিলে আৰু মোৰ কোনো টেনশ্যন নাই বাবা টেনশ্যন ল'বলৈ দৰকাৰ নাই আমি আছোঁ নহয় আমি চাম আকৌ কিয় নাচাম বোৱাৰীক বা ইমান মৰম কৰোঁ বোৱাৰীক আমি চাম নহয় তুমি টেনশ্যন ল'ব নালাগে মা বোৱাৰীয়ে কৈছে তোমালোকে কিমান মৰম কৰা তাই এনি টাইম কৈয়ে থাকে তোমালোকৰ কথা আৰু ময়ো দেখিছোঁ নহয় সঁচাকৈ তোমালোকে বহুত মৰম কৰা তাইক মই ভবাই নাছিলোঁ এনেকৈ যে একচেপ্ট কৰিবা বুলি দেখি বহুত ভাল লাগে মা এনেকৈয়ে থাকিবা তাইক মৰম কৰিবা দেউতাক নোহোৱা ছোৱালী সৰুৰ পৰা মাকে কষ্ট কৰি ডাঙৰ দীঘল কৰিছে তেনেকৈ মৰম কাৰোৰ পৰা পোৱাই নাই তোমালোকৰ পৰা মৰম পাই তাই বহুত সুখী হৈছে বিশেষকৈ দেউতাক নাই ন সেইবাবে পাপাক নিজৰ দেউতাক বুলি ভাবিছে আৰু
পাপাই যেতিয়া মৰম কৰে তাই বহুত ভাল পায় মোক কৈয়ে থাকে সদায় আৰু তাই নিজে সেইকাৰণে তোমালোকক এৰি থৈ যাবলৈ বিচৰা নাই আৰু গ'লে তাইৰ মাকজনীৰো খবৰ ল'ব নোৱাৰিব যে সেইবাবেও নাযায় মাকজনীও অকলশৰীয়া যে মাককো চাব লাগে কেতিয়াবা গৈ গৈতো খবৰ ল'ব সেইবাবে তাই নাযায় তোমালোকৰ লগতে থাকিব বাবা কিয় মৰম নকৰিম তই মোৰ একমাত্ৰ ল'ৰা আৰু তোৰ সুখটো মই নিবিচাৰিম নেকি আমি চবেই তোৰ সুখটোৱে বিচাৰোঁ বাবা তই সুখত থকাটোৱে লাগে মোক আৰু দেউতাইতো সেইটোৱে বিচাৰে বোৱাৰীক আমি বহুত মৰম কৰিম তই একো চিন্তাই নকৰিবি মা সঁচাকৈ তোমালোকৰ নিচিনা মা পাপা পাই ময়ো সুখী অনুভৱ কৰোঁ নিজকে বাৰু মোৰ মানে পেকিং অলপ আছে মই পেকিংখিনি কৰি আহোঁ হা মা তোমালোক বহা বোৱাৰীয়ে চাহ বনাইছে নেকি চাহ দিবহি চাগে তোমালোক বহা হ'ব দে বাবা যা তই পেকিংখিনি কৰি ল'গৈ মা ঠিক আছে হেৰি এতিয়া পিছে কি কৰিম বুলি ভাবিছে বাবা যাবলৈ হ'লেই আৰু এটা দিনহে আছে এতিয়া আৰু কি কৰিম বুলি ভাবিছে মোক প্লেনিংটো এতিয়াৰ পৰাই ক'ব আকৌ তেতিয়াহে মই কৰিব পাৰিম কম ৰ'বা কিয় নকম এতিয়া কি কৰিবা জানা তাইক পুৰা শাস্তি দিবা আৰু যৌতুক দাবী কৰিবা মই তাইক যৌতুক দাবী কৰি ঘৰলৈ পঠাই দিম তাৰপিছত তাইৰ বোলে মাটি অলপ আছে শুনিছোঁ অন্য হ'লেও মাটিখিনি বেচিবলৈ তাইক জোৰ দিব লাগিব তাৰপিছত মাটিখিনি আমি নিজে ৰখাই থ'ব লাগিব নিজেতো কিনিব নোৱাৰিম বেলেগ মোৰ অফিচৰ কৰ্মচাৰী এজনকে পঠাই দি মই মাটিখিনি লোৱাৰ ব্যৱস্থা কৰিব লাগিব তাক পইচা দিম এইটো কামৰ কাৰণে মাটিখিনি মই নিজে ল'ম কিন্তু তাক সি লৈছোঁ বুলি ক'বলৈ কাৰণে পঠাই দিব লাগিব কাৰণ আমি যদি ডাইৰেক্ট লওঁ বুলি কওঁ কথাটো বেয়া হ'ব সেইবাবে আৰু তাইক কালিৰ পৰাই বাবা যোৱাৰ পিছৰ পৰাই তাইক এইখিনি কথা ক'বলৈ আৰম্ভ কৰিব লাগিব আৰু তোমালোকেও পুৰা কামত খটাবা তাইক পুৰা টানা দিবা তাৰপিছত যৌতুক দাবী কৰিবা একো অনা নাই কিবা কিবি এনেকৈ কৈ তাইক ঘৰলৈ পঠাই দিব লাগিব তাৰপিছত যেতিয়া মাটিখিনি ল'ব পাৰিম মাটিখিনি লোৱাৰ পিছত তাইক বাবাৰ পৰা ডিভ'ৰ্চ দিয়াই দিম বেলেগৰ সৈতে কথা পাতি ক'ৰবাত পলাই গ'ল বুলি কৈ দিম বাবাই আৰু তাৰপিছত ডিভ'ৰ্চ দিয়াৰ পিছত তাক হাজৰিকাৰ জীয়েকক বিয়া পাতি দিম মইতো কৈয়ে থৈছোঁ হাজৰিকা জীয়েকৰ কথা হাজৰিকায়ো মান্তি হৈছে কথাখিনি মই কোৱাৰ পিছত মান্তি হৈছে গম পাইছা বিয়া দিবলৈ ৰাজি আছে সেইবাবে সোনকালে কামটো কৰিব লাগিব ঠিকে ভাবিছে দেই আপুনি ঠিকে প্লেনিং কৰিছে মই কিন্তু সন্তুষ্ট হৈ গৈছোঁ আপোনাৰ কথাত দেই এনেকুৱাই হ'ব এনেকুৱাই কৰিব লাগিব মই আৰম্ভ কৰিয়ে দিম নহয় এক্টিং তাইক মই শাস্তি দি তাইক পঠাই দিমেই মই তাই মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰিলে তাইক মই সুদাই নেৰিম মই তাকে বুজিছা নহয় আৰু মাজনীকো বুজাই দিবা হ'ব আপুনি সেইটো চিন্তাই নকৰিব বোৱাৰী ক'ত মৰিলি হয়জনী মাতিলে ওলাই আহিব নোৱাৰো ক'ত মৰি আছ মানে এফালে মা আপোনালোক আহি পালেহি আহি পালোহি তোৰ কাৰণে আৰু আমি বাহিৰত বেছি সময় থাকিব পাৰিমনে তইতো আমাৰ নাক কাণ কাটিলিয়ে সন্মান শেষে কৰিলি মানুহে খালি ওলাই গ'লে কি আনিছে বোৱাৰীয়ে সেইবোৰহে সোধে আমি কি উত্তৰ দিম লাজতে আমি গুচি আহিবলগীয়া হয় বেছি সময় থাকিবলৈও লাজ লাগে চব কথা ভাঙি পাতি ক'বলৈও নোৱাৰো তোৰ কাৰণে মানে আমাৰ সন্মান শেষ আৰু ইমান সময়ৰ পৰা যে তোক চিঞৰি আছিলোঁ তই কি কৰি আছিলি পুৰা আজাদি শুই আছ আৰু ৰুমত একো কাম বন নাই শুই আছ কাম হ'লনে নাই কাপোৰখিনি ধুই হ'লনে নাই ভাত বনালি নে নাই মা আপুনিনো কিয় তেনেকৈ কয় আপুনি আগতে ইমান মৰম কৰিছিলে আৰু তেওঁ যোৱাৰ পিছৰ পৰা আপুনি মোক ইমান বেয়াকৈ কোৱা হ'ল দেউতায়ো সিমান বেয়াকৈ কোৱা হৈছে সিমান খং কৰে আপোনালোকে কিয় মা মোৰ কি ভুল হ'লনো মই দুখীয়া ছোৱালী আপোনালোকে জানেইচোন মইনো ক'ৰ পৰা বস্তু আনিম ক'ৰ পৰা মই যৌতুক আনিম মোৰ মা অকলশৰীয়া মানুহ মায়েনো ক'ৰ পৰা মোক বস্তু এসোপামান দিব মা আপুনিনো কিয় তেনেকৈ কয় আৰু কাম মোৰ চব হ'ল মা কাপোৰো ধুলোঁ ভাতো বনালোঁ চব কৰিলোঁ কাপোৰ অলপহে সামৰি আছিলোঁ মই শুই থকা নাই মা আপুনি কিয় মোক এনেকৈ কয় ৰাম কান্দি কুটি এক্টিং কৰিব নালাগে দে একো বেয়া কথা কোৱা নাই তোক বস্তু বিয়া হোৱাৰ পিছত বস্তু দিয়ে নে নিদিয়ে মাৰে জানিব নহয় মাৰে নাজানে নেকি তোৰতো মাটিখিনি আছে মাটিখিনি বেচিবলৈ কৈ আছে নে নাই পাপাই মাটিখিনি বেচি দে পাপাইতো মানুহ অফিচৰ পৰা পঠাম বুলি কৈছে মাটিখিনি বেচি দে তই কিয় ঘৰলৈ যোৱা নাই ঘৰলৈ যা গৈ পেলাই মাৰক কগৈ মাটিখিনি বেচাৰ কথা শান্তি নাই এজনীৰ পৰা মানে মা হয় দিয়া কি যে এজনী বোৱাৰী সোমালহি নহয় এইখন ঘৰত মানে মোৰ বৌ বুলি মাতিবলৈও লাজ লাগে লগৰবোৰেও ইমান হাঁহে মোক কি যে ভিকহু ঘৰৰ ছোৱালীজনী দাদাই পচন্দ কৰিলে আৰু দাদাই আনিলে বুলি ভাবে মানে মই একো উত্তৰ দিব নোৱাৰোঁ জানানে মা একে লাজে পাই যাওঁ কি যে মানে নহয় তোমালোকেও একচেপ্ট কৰি ল'লা আৰু লগতে কিহৰ কাৰণে একচেপ্ট কৰিলা উলিয়াই পঠাই দিব লাগিছিলে এজনী কাম নাইকিয়াজনী
হাজৰিকা আংকলৰ ছোৱালীজনীক বিয়া পাতি অনা হয় দাদাই কিমান সুখত থাকিলে হয়, কিমান বস্তু আনিলে হয়, কিমান সম্পত্তি আনিলে হয়। এইজনীক বিয়া পাতি দাদাইনো কি পালে? কাম নাই আৰু দাদাৰ যে ইমান মূৰ্খামি কৰে। আৰু কি জানা মা, মই প্ৰায় শুনো এজনী কাৰোবাৰ লগত ফোনত কথা পাতি থাকে, এনি টাইম ফোনত কথা পাতি থাকে, মানে ফুচফুচাই কথা পাতি থাকিব। কাৰ লগত পাতে ঠিক নাই, এনেও ধুনীয়া ছোৱালী। মোৰ লগৰবোৰে কৈ থাকে বৰ ধুনীয়া, বৰ কথা যি বেয়া বেয়াকৈ কৈ থাকে নহয় মা, মই লাজে পাই যাওঁ। তাই ধুনীয়া, তাই এনেকুৱা, তাই গিয়েক নাথাকিব, তাই সেইকাৰণে বেলেগৰ লগত কথা পাতি থাকে, গিয়েক নাথাকে কাৰণে চান্স লৈ থাকে, এইবোৰ কথা কৈ থাকে জানা মা। সঁচাকৈ চাগে কিবা গম পাইছে চাগে মোৰ লগৰবোৰে, সেইবাবে কয়। আৰু হয়ো ময়ো শুনিছোঁ নহয়, মাজে মাজে শুনো মই ৰুমৰ পৰা ইমান ফুচফুচাই কথা পাতি থাকে। মোবাইলটো তুমি লৈ ল'বাচোন মা, সেইজনীক মোবাইল দিয়ে থ'ব নালাগে। মোবাইলটো লৈ লৈ কাৰ লগত কথা পাতি থাকিব, দাদা নাথাকা চলেৰে ঠিক নাই, পিছত আমাৰ সন্মান শেষ কৰি বেলেগৰ লগত পলাই গুচি যাব চাবা আকৌ। ভণ্টি এইবোৰ কি কথা কৈছা তুমি? তাই ঠিকে কৈছে, কি বেয়া কথা কৈছে? ঠিকে কৈছে, ময়ো শুনো নহয় ফোনত এনে কথা পাতি থাকা। আৰু বাবাক যদি এইবোৰ কথা লগাইছ তেতিয়া চাবি কিন্তু তোক মই কি কৰোঁ। এইবোৰ কথা নক'বলৈ কৈছোঁ কিন্তু, তাক কৈছ নেকি তই কাৰ লগত কথা পাতি থাক? বাবা নাথাকা চলেৰে মানে বেলেগ ল'ৰাৰ লগত কথা পাত? জানো তহঁতৰ নিচিনা থাৰ্ড ক্লাছ ছোৱালীবোৰৰ, তহঁতে এনেকুৱাই কাম কৰ, কাক ফচাওঁকেই থাক মানে। ইটোক ফচাবি, সিটোক ফচাবি, সিটোপা লুটিপুটি খাবি, সিটোপা লুটিপুটি খাবি, তহঁতৰ চৰিত্ৰ তেনেকুৱাই জানো নহয়। মোবাইল দে, তোৰ মোবাইল দে। মোবাইল কি কৰিলি? মোবাইল দে। মা লৈ লোৱা, এজনীপা মোবাইলটো লৈ লোৱা, নহ'বা দাদাকো কেতিয়াবা কথাবোৰ লগাই দিব। মোবাইলটো লৈ লোৱা। হ'ব ভণ্টি, মা লৈ ল'ব, মোক মোবাইল নালাগে। হ'ব, মই মোবাইল নহ'লেও থাকিব পাৰিম। আৰু ভণ্টি, মই দাদাক কেতিয়াও এইবোৰ কথা কোৱা নাই, সেইবোৰ কথা মই কেতিয়াও নকওঁ। দাদাক এইবোৰ কথা কৈ মই কেতিয়াও দুখ দিব বিচৰা নাই। আৰু দাদা থাকোঁতে মা দেউতাহঁতে মোক যিমানেই মৰম কৰিছিলে যে মই এতিয়া এইবোৰ কথা ক'লেও দাদাই বিশ্বাস নকৰিব, সেইবাবে মই নকওঁ। আৰু দাদাই এনেই দূৰত আছে, মনত কষ্টহে পাব। মই এইবোৰ ভাবি মই কেতিয়াও দাদাক এইবোৰ ক'বলৈ যোৱা নাই, কেতিয়াও নকওঁ। তোমালোকে চিন্তা নকৰিবা মা, আপুনি চিন্তা নকৰিব, মই তেওঁক কেতিয়াও নকওঁ এইবোৰ কথা। আৰু মই বেলেগ কাৰো লগত কথা নাপাতো মা, একমাত্ৰ তেওঁৰ লগতে কথা পাতো। তেওঁৰ বাদে মই আন কাৰো লগতে কথা নাপাতো মা। মই তেনেকুৱা বেয়া চৰিত্ৰ নহয়। আজি মোৰ চৰিত্ৰত ধৰি আপোনালোকে কথা ক'লে, ইমানবোৰ কথা কোৱাৰ পিছত মই তথাপিও নকওঁ, কাৰণ মই জানো এইবোৰ কথা মই যেনেকৈ দুখ পাইছোঁ শুনি তেওঁ বহুত দুখ পাব। আৰু মই তেওঁক দুখ দিব নোৱাৰোঁ কেতিয়াও মা। মই তেওঁলৈ ভাল পাই বিয়া হৈ আহিছোঁ, তেওঁক মই কেতিয়াও দুখ পোৱাটো নিবিচাৰোঁ। আপোনালোকে যি ভাল দেখে তাকে কৰক। লৈ লওক, মোক মোবাইল নালাগে, মোৰ টেবুলখনতে আছে মোবাইলটো। লৈ লওক মা, লৈ লওক। হ'ব, কান্দি এক্টিং কৰিব নালাগে। সোনকালে মাৰৰ ঘৰত গৈ মাটিখিনি বিক্ৰী কৰি পইচাখিনি সোনকালে লৈ আহিগৈ। বস্তু কিনিব নালাগে, আমি নিজে বস্তু কিনিম, পইচাখিনি লৈ আহিলে হ'ল, বুজিলিতো? আৰু মাটি নেবেচালৈকে এইখন ঘৰলৈ ঘূৰি নাহিবি, কৈ দিছোঁ। কি হ'ল, এতিয়ালৈকে যোৱাই নাই নেকি? চাওকচোন, তাকে কৈ আছোঁ, এইকেইদিন বুজিয়ে নাপায় তাই। মাকৰ ঘৰলৈ যাবলৈ দি আছোঁ, তাই লৰচৰ হোৱা নাই। মাটিখিনি বেচা কথা কৈ আছোঁ, তাই লৰচৰ হোৱা নাই, তাকে কৈ আছিলোঁ। আজি ওলাই যাওঁতে বৰুৱানীয়ে মোক ইমান হাঁহিছে, ইমান ঠাট্টা কৰিছে। বোৱাৰীয়ে একো নানিলে, বোৱাৰীয়ে কি আনিলে হেন তেন কিমান কথা কৈছে। লাজ পাই আমি দুজনী গুচি আহিছোঁ মানে। তাইৰ কাৰণে কিমান আৰু কথা শুনিম আৰু কিমান লাজ পাম আৰু। মাটিখিনি বেচা কথা কৈ আছোঁ, তাইক ঘৰখনলৈ যাবলৈ বিচৰা নাই, মাকক ক'বলৈ বিচৰা নাই, মাকৰ ওচৰত যাব দি আছোঁ। এবাৰ যদি মাটি বেছি নাহে তেন্তে হ'লে আৰু এখন ঘৰত আহিবলৈ মানা কৰিছোঁ তাইক। তাকে মইতো ইমান ধুনীয়াকৈ সুবিধা কৰিয়ে দিছোঁ। মোৰ কোম্পানীৰ ল'ৰা এজনে মাটি কিনিব, তেওঁ গৈ পেলাই চব চাই চিতি পইচা পাতি দি থৈ আহিব, আৰু পইচাখিনি লগতে লৈ আহিলেই হ'ল। তেতিয়াতো কোনো কথা নাই, পইচাখিনি বস্তু কিনিব নালাগে, আমি নিজে বস্তু কিনি ল'ম। পইচাখিনি লৈ আহিবা আৰু মাটিখিনি তাক গোটেই কাগজ পাতিখিনি চঞ্জাই দিলেই হ'ল। সেইটোনো কি ডাঙৰ কথা? মাকজনীয়ে নিজৰ জীয়েকৰ কাৰণে সেইখিনিও দিব নোৱাৰিবনে? তেতিয়া মানুহেও কথা নুশুনাব, মাহঁতেও তোমাক কথা নুশুনাব। তোমাক বুজি পোৱা নে নোপোৱা? বোৱাৰী কথা কৈ আছে যে বুজি পাইছানে নাই? মই তাকে বুজাই আছোঁ তাইক। শুনিছনে নাই তই? শুনিছনে নাই কথাখিনি? মাৰেনো এই বুঢ়া বয়সত অসুখীয়াকৈ মাটিখিনি কি কৰিব? নিজৰ জীয়েকক মাটিখিনি দিব নোৱাৰেনে? মাটিখিনি বেচি পেলাই বস্তুহে ল'বি তই নিজৰ কাৰণে, নিজৰ প্ৰয়োজনীয় বস্তুবোৰ ল'বি। আমি তোক আনি দিম নহয়, পইচাখিনি লৈ আহিবি তই। খালি পইচাখিনি লৈ আহিলে আমি কিনি দিম নহয়, টেনশ্যন নল'বি। যা সোনকালে যা, কালিলৈ ৰাতিপুৱাই, এতিয়া পেকিং কৰগৈ, কালিলৈ ৰাতিপুৱাই যাবি, কৈ দিছোঁ কিন্তু। আৰু মাটি বেছি নোহোৱালৈকে এখন ঘৰত ভৰি নিদিবি। কিন্তু মা, মোৰ মাৰ অসুখ, আৰু অসুখীয়া মানুহজনী সেই মাটিখিনিৰ বাদে আৰু একো নাই। মাটিখিনি বেচিলে মোৰ মাৰ কি হ'ব? আপোনালোকে কিয় বুজিবলৈ চেষ্টা কৰা নাই মা? বুজিবলৈ চেষ্টা কৰক মা। সেইটো কি
কি বুজিবলগীয়া কথা আছে হা জীয়েকজনীক একো নিদিয়াকে হ'ব নেকি জীয়েকজনীকে দিব আমাক নিদিয়ে নহয় যা কালিলৈ ৰাতিপুৱা যাবি কৰিছো নগলে তোৰ কথা বেয়া হ'ব কিন্তু মা দেউতা মই অকলে কেনেকৈ যাম ক'ত গাড়ী ৰয় ক'ত গাড়ীত উঠিব লাগে মই একোৱেই নাজানো মা মই অকলে একো চিনি নাপাওঁ মই কেনেকৈ যাম ন তেওঁ আহি লওক তাৰপিছত যাম মা হ'বনে আপোনালোকে বুজিবলৈ চেষ্টা কৰক মোক তাইকে এতিয়া চিনিয়ে নোপোৱা হ'ল পলাই আহিব পাৰিলে এতিয়া আকৌ চিনিয়ে নোপোৱা হ'ল আৰু কিমানটা যে তাইৰ বয়ফ্ৰেণ্ড আছে সেইকেইটাক নামাত কিয় ফোনত যে এনিটাইম লেলাই থাকা কথা পাতি থকা সেইকেইটাক মাত আকৌ সেইকেইটা লৈ যাবহি নহয় দাদা নাথাকিল কি হ'ল দাদাৰটো অভাৱটো পুৰাই আছে তোক তইনো নাহা সেইকেইটাক নামাত কিয় তাই কথা ক'বলৈ আহিছে ভণ্টি তুমি এনেকে কিয় কৈ আছা দাদাৰ বাদে মোৰ জীৱনত আৰু কোনো নাই এনেকুৱা কথা নকবা মোৰ চৰিত্ৰত ধৰি তুমি কিয় কথা কৈ আছা মই তেনেকুৱা নহয় হ'ব দিয়া মই কালিলৈকে যাম মা হ'ব দিয়ক মই কালিলৈ যাম মাক কমগৈ বাৰু কালিলৈ ৰাতিপুৱাই যাবি এতিয়া পেকিং কৰগৈ আৰু মাটি বেছি নোহোৱালৈকে এইখন ঘৰত ঘূৰি নাহিবি কিন্তু মই বাৰে বাৰে কৈ আছো হ'ব মা হ'ব দিয়ক আৰু মোবাইলটো দি থৈ যা একদম মোবাইল নুচুবি হাতেৰে হ'ব মা তাতে আছে লৈ লওক মোক নালাগে হেৰি আজি তাই গ'ল বুজিছে ৰাতিপুৱাই গ'ল আপোনাৰ অফিচৰ মানুহজন পিছে আহিলে নাই আহিবলৈ দিয়ক আকৌ সোনকালে মাটিখিনি কাগজখিনি সোনকালে হাত কৰি ল'ব পাৰিলেহে ৰক্ষা আৰু পইচাখিনি দি পঠাবনে তেওঁৰ হাতত আহিব তাক মই সোনকালেই মাতিছোঁ কথাখিনি মই বুজাই কোৱাই নাই আহিলেহে বুজাই ক'ম আহিব আৰু আহি পাবহিয়ে চাগে বেছি টাইম নাই আৰু তাক মই 20,000 টকা দি দিব লাগিব 20,000 টকা বা 10,000 হাত খৰচ এটা দিব লাগিব তেতিয়াহে সি কামটো কৰি দিব আৰু মাটিৰ পইচাখিনিও তাৰ হাতত দি পঠাম পিছত কাগজ পাতিখিনি লোৱাৰ পিছতে তাইক দি পেলাই কাগজ পাতিখিনি লৈ আহিব আৰু তাই পইচাখিনি লৈ আহিব কাগজ পাতিখিনিও মোৰ হাতত থাকিব আৰু টকাখিনিও মোৰ হাতত থাকিব এক গুলি দুই চিকাৰ হ'ব বুজিছা এইবাৰ কিয় আহি পোৱাহি নাই এতিয়ালৈকে আহি পাবহি হ'ল বাৰু হয় দিয়ক আপোনাৰ মাথা কিন্তু মানিছোঁ আৰু দেই পুৰা মাথা মাৰিছে সঁচাকৈ সোনকালে মাতক ফোন এটা কৰক সোনকালে আহিব দিয়ক তাইতো ৰাতিপুৱাই গ'ল ন সোনকালে গৈ পালেগৈহে নহ'বা আকৌ মাকে আকৌ মন চেঞ্জ কৰি দিব গম পাব সোনকালে পঠাই দিয়ক ছাৰ মই আহিলোঁ পল্লৱ আহি পালাহি ভালেই হ'ল সোনকালে আহিলা মই ফোন কৰিম বুলি ভাবিছিলোঁহে তোমালৈ কি জানানে কথাটো সোনকালে যাব লাগিব বুজিছা কিন্তু যাব লাগিব ক'লে যাব লাগিবনো ছাৰ মানে তুমি মোক সহায় এটা কৰি দিব লাগে বুজিছানে পল্লৱ ডাঙৰ সহায় পাৰিবানে বাৰু সহায় কেনেকুৱা সহায় ছাৰ পাৰিলেনো মই কিয় নকৰিম নিশ্চয় কৰিম কওকচোন বাৰু মানে কি জানা পল্লৱ মই মাটি অলপ ল'ম বুলি ভাবিছোঁ মানে মাটিখিনি হ'ল মোৰ বোৱাৰীৰ মাকৰ মাটি মানে বোৱাৰীৰ ঘৰৰ মাকৰ ঘৰৰ মাটি তাই বেচিব ওলাইছে এইখিনি মাটি মই ৰখাম বুলি ভাবিছোঁ কিন্তু মইতো ডাইৰেক্ট ক'লে বেয়া লাগিব ন ডাইৰেক্ট ক'লে তাই কিবা ভাবে ঠিক নাই সেইবাবে মই তুমি মাটিখিনি কিনিবা বুলি কৈছোঁ আৰু তুমি গৈ পেলাই তাত খালি মাটিখিনি চাই কাগজখিনি লৈ আহিব লাগে আৰু পইচাটো দি থৈ আহিব লাগে বাছ সেইটোৱে কাম তাৰ কাৰণে তোমাক মই 30,000 টকা দিম বুজিছানে তুমি তোমাৰ হাত খৰচৰ কাৰণে 30,000 টকা তুমি ৰাখিব পাৰিবা বাকী এইটো কামটো কৰি দিয়া আৰু এতিয়াই যাব লাগিব তালৈ গৈ পেলাই তাত খালি কাগজখিনি লৈ আহিলেই হ'ল কিন্তু ছাৰ মই জানো চিনি পাম মই আৰু যাবলৈও তেনেকৈ মোৰ সুবিধা নাই কেনেকৈ যামনো মই ছাৰ তুমি সেইবোৰ অকণো চিন্তা কৰিব নালাগে পল্লৱ মই সকলো ব্যৱস্থা কৰি দিম মোৰ গাড়ীখনকে লৈ যাবা আৰু মোৰ ড্ৰাইভাৰে তোমাক লৈ যাব আকৌ লৈও আহিব তুমি টেনশ্যন নল'বা অহা যোৱাৰ কাৰণে তুমি অকণো টেনশ্যন নল'বা খালি তুমি মোক এইটো কাম কৰি দিলেই হ'ব ঠিক আছে তেন্তে ছাৰ এতিয়াই যাব লাগিব নেকি এতিয়াই যোৱা মানে বোৱাৰী ঘৰত গৈছে তাই পালেগৈ চাগে সেইকাৰণে তুমি সোনকালে যোৱা আৰু তেতিয়া সোনকালে ঘূৰি আহিব পাৰিবা ঠিক আছে হ'ব ছাৰ ঠিক আছে ব'লা মোৰ ড্ৰাইভাৰটো বাহিৰতে আছে মই তাকো কথাখিনি বুজাই দিওঁ সি তোমাক লৈ যাব ব'লা বাহিৰলৈ ব'লা পল্লৱ তুমি কথাখিনি বুজিছা নহয় ভালকৈ আৰু কাগজ পাতিখিনি চাই চিতি লৈ আহিবা আৰু দেই ঠিক আছে বাইদেউ হ'ব দিয়ক মাজনী তই এনেকৈ কিয় গুচি আহিলি মাজনী কি হৈছে মানে তোৰ তই কিয় নক অহাৰ পৰা এনেকৈ মন মাৰি বহিয়ে আছ কি হ'ল মানে কচোন মোক গোটেইখিনি কথা ভাঙি পাতি কিবা এটাতো হৈছে নিশ্চয় মই বুজি পাইছোঁ কচোন মাজনী মা তোমাক কি ক'মনো মা মোৰ জীৱনটো ধ্বংসই হৈ গ'ল আৰু মা তেওঁলোক মই ভবাৰ দৰে নহয় মা বহুত বেলেগ মা কি হৈছে
মানে কচোন মাজনী ভাঙি পাতিনো নকওঁ কিয় কি হৈছে মইতো কৈছিলোৱে ন তাৰ লগত বিয়া নহ'বলৈ কাৰণে ইমান ধনী মানুহবোৰ আমাৰ কাৰণে নহয় অ মাজনী কৈছিলোৱে তোক তইহে কথা নুশুনিলি তাৰ লগত পলাই গলি মই কোৱাটো যদি শুনিলি হয় এনেকুৱা কেতিয়াও নহ'ল হয় কি হৈছে কচোন নহয় মা তুমি ভুল ভাবিছা ৰাহুল তেনেকুৱা নহয় মা তেওঁ থাকালৈকে মই কোনো চিন্তা কৰিবলগীয়া হোৱা নাছিলে তেওঁ যেতিয়া চাকৰিলৈ যাবলগীয়া হ'ল তেওঁ যোৱাৰ পিছতহে মোৰ লগত এইবোৰ হৈছে মা তেওঁ থাকিলে মোৰ কোনো চিন্তাই নাই তেওঁ এনেকুৱা নহয় মা তেওঁ এইবোৰ কথা একো গমেই নাপায় মোৰ পৰা মোবাইলটো কাঢ়ি ল'লে তেওঁক ক'বলৈ আৰু মোৰো তেওঁক ক'বলৈ এইবোৰ ভাল লগা নাই মা আৰু তোমাকনো কি বুলি কওঁ তাকে ভাবি আছো মানে কি ক'ব বিচাৰিছ তই তেওঁ তেনেকুৱা নহয় তেন্তে কোনে তোক কি কৈছে কচোন ভাঙি পাতি মাজনী মোক সকলো ক একো নুলুকুৱাবি অ মা তেওঁলোকে মোৰ পৰা যৌতুক দাবী কৰি থাকে মা মই দুখীয়া ঘৰৰ ছোৱালী বুলি জানিও তেওঁলোকে মোক খালি এইবোৰ কথা লৈ অত্যাচাৰ কৰি থাকে আৰু ৰাহুল থকালৈকে তেওঁলোকে মোক বহুত মৰম কৰিলে মা ইমান মৰম কৰিলে যে মই এতিয়া যদি তেওঁক কিবা কওঁ তেওঁ চাগে বিশ্বাসেই নকৰিব কিন্তু মই তেওঁক কোৱা নাই মা তেওঁ এনেই কষ্ট পাব বুলি ভাবিয়ে মই তেওঁক কোৱা নাই কিন্তু তেওঁলোকে মোক কেতিয়াও তেওঁ যোৱাৰ পৰা শান্তি দিয়া নাই মা তেওঁলোকে কি কয় জানা আমাৰ মাটিখিনি বেচাৰ কথা কৈছে মাটিখিনি বেচি মই টকাখিনি বোলে লৈ যাব লাগে তেওঁলোকৰ বোলে সন্মান শেষ হৈছে মই একো নিয়া নাই কাৰণে কিন্তু ৰাহুলেতো মোক একো নালাগে খালি মোৰ মানুহজনী হ'লে বুলি হ'ব বুলি কৈ মোক লৈ গৈছিলে মা কিন্তু মাকহঁতেহে মোক তেনেকৈ অত্যাচাৰ কৰিছে মোক সেইবাবে পঠাইছে মা তোমাৰ লগত আলোচনা কৰি মাটিখিনি বিক্ৰী কৰি পইচাটো লৈ যাবলৈ দিছে মা মই মাটি বিক্ৰী নকৰালৈকে সেইখন ঘৰত মোক ভৰি দিব দিয়া নাই ময়ো সেইকাৰণে সিদ্ধান্ত লৈয়ে গুচি আহিছোঁ মই নাযাওঁ মা মই নাযাওঁ মই ইয়াতে থাকিম তেওঁ অহালৈকে মই ইয়াতে থাকিম তেওঁ যেতিয়া আহিব মই তেতিয়াহে যাম তেওঁ নাহালৈকে মই নাযাওঁ মা কি তেওঁলোকে এনেকুৱা মানুহ ইমান ধনী মানুহ হৈও তেওঁলোকে টকাৰ কাৰণে আশা কৰে এনেকুৱা মানুহ বুলি ভবা নাছিলোঁ ইমান ধনী মানুহ হৈ জানো ইমান লোভ কৰিব পাৰে হ'ব দে মাজনী তই চিন্তা নকৰিবি মই এতিয়া বুঢ়া হৈ আহিছোঁ অসুখো হৈ আছে কেতিয়ানো কি হয় মোৰ কোনো ঠিক নাই তই মোৰ একমাত্ৰ জীয়াৰী তোক কিবা দিবলৈ পালে মোৰে ভাল লাগিব হ'ব দে মাটিখিনি বিক্ৰী কৰি তই পইচাখিনি লৈ যাবি মোক এইবোৰতো কিয় লাগে যেন তেনে খাই থাকিব পাৰিলেই হ'ল আৰু তই লৈ যাবি মাজনী তোৰ সংসাৰখন ভাল হোৱাটোৱেই লাগে মোক কিন্তু মানুহে ক'ত বিচাৰি পাবি তই মাটিখিনি বিক্ৰী কৰিবলৈ মানুহ বিচাৰি যা একো নহয় তই চিন্তা নকৰিবি মাটিখিনি থাকক কি নাথাকক টকাখিনিতো তোৰ ঘৰখনলৈ যাব সেইখনতো তোৰ ঘৰে দেচোন তই চিন্তা নকৰিবি দে মই মাটিখিনি কাগজ পাতি চব তোৰ হাতত দি দিম তই বিক্ৰী কৰি টকাখিনি লৈ যাবি অ মাজনী সিহঁতে যদি সেইটোতে ভাল পায় সেইটোতে সন্তুষ্ট হয় তাকে কৰ একো নহয় দে তই সুখত থকাটোহে লাগে মোক মাজনী তই সুখত থকাটোহে লাগে নাই মা মই তেনেকুৱা নকৰোঁ কেতিয়াও সেইখিনি মাটি বিক্ৰী কৰিলে তোমাৰ কি হ'ব মা তুমি কেনেকৈ চলিবা সেইখিনিতো আশা তাৰ পৰা ধানকেইটা পাই আছা সেইকেইটাকেতো খাব পাৰিছা মা কিন্তু মাটিকণ বেচিলে তুমি কেনেকৈ চলিবা মই নেবেচোঁ তেওঁলোকে ক'লে বুলিয়ে মই বেচিম নেকি নাই মা মই নোৱাৰোঁ এইটো কাম কৰিবলৈ একো নহয় মাজনী মই চলিম দে যেন তেনে তই চিন্তা কৰিব নালাগে তই খালি মানুহ বিচাৰ কৰি যেন তেনে কৰ মাটিখিনি বিক্ৰী কৰ মা তেওঁলোকে ইমানলৈকে কৈছে জানা তেওঁ বোলে অফিচৰ কোনোবা পঠাই দিব তেওঁ বোলে মাটিখিনি কিনিব আৰু পঠাই দি কাগজখিনি তেওঁ হাতত দিব দিছে পইচাটো মই লৈ পইচাটো মোক আকৌ লৈ যাব দিছে বস্তুবোৰো কিনিব দিয়া নাই তেওঁলোকে বোলে পইচাটো লৈ নিজে কিনি দিব মোক কি লাগে মা তেওঁলোক কেনেকুৱা মানুহ মই ভাবিলে আচৰিত লাগে হ'ব দে মাজনী যদি তেনেকুৱা কৰিব বিচাৰিছোঁ ভাল কথাই দে আমি আকৌ মানুহ বিচাৰিব নালাগে আহিবলৈ দে এজন মানুহকে যদি বেচিব পাৰোঁ টকাকেইটা লৈ তই যাব পাৰিবি কোনো কথা নাই তই এইবোৰ চিন্তা কৰি নাথাকিবি একো নহয় দে মাটিখিনি গ'ল আৰু তই সুখততো থাকিবি ন তই সুখত থকাটোৱে লাগে মোক আহিবলৈ দে মানুহজনক আহিবলৈ দে কিন্তু মা মই তোমাক ইমান কষ্ট দিব নোৱাৰোঁ তুমি কেনেকৈ চলিবা
তেওঁলোকে কিয় এনেকুৱা কৰে মা? ইমান ধনী মানুহ, কি অভাৱনো তেওঁলোকৰ? একো অভাৱ নাই, তথাপিও ইমান টকাৰ কাৰণে লোভ কৰে। আৰু মা, মোৰ চৰিত্ৰত ধৰিও কথা কয় তেওঁলোকে। মোৰ ভাল নলগা হৈছে মা, সেইবাবে মই তেওঁলৈ অপেক্ষা কৰিম ভাবিছোঁ। তেওঁ আহি লওক, তেওঁ কি কৰে চাই লওঁ মা। মই মাটিখিনি বেচিবলৈ কোনো মন নাই। তোমাৰ কাৰণে তুমি কেনেকৈ চলিবা সেইটো চিন্তাই মোক পিছত খুলি খুলি খাব মা। একো নহয় দে, তই মোৰ কথা ইমানকৈ চিন্তা কৰি নাথাকিবিও মাজনী। তোৰ সংসাৰখন বচা, খালি তোৰ সংসাৰখন ভাল কৰ। মই তেতিয়াই সন্তুষ্ট হওঁ মাজনী, তেতিয়াই শান্তি পাম। হ'ব দে, মানুহজনক আহিব দে, একো নহয়। মানুহজন চাই দিছে যেতিয়া ভাল কথা। আমি আকৌ ক'ৰবাত বিচাৰি যাবলগীয়া হ'লে মানুহে নাপালোঁ হয়। এতিয়া তেওঁ নিজে পঠাম বুলি কৈছে যেতিয়া ভাল কথাহে দে। আহক দে, আহিব দে। ঘৰত কোনোবা আছেনে বাৰু বাইদেউ? কোনোবা আহিছে ৰ। কোনো গৈছোঁ ৰ'ব। মা, দেউতাই পঠোৱা অফিচৰ মানুহজনী আহিছে কি জানিবা মা, পঠালেই চাগে। হ'ব দে, তই একো চিন্তা কৰিব নালাগে, বচোন বাহিৰত যাওঁ। কাক বিচাৰিছা বোপা? মানে এইটো বৰুৱা ছাৰৰ বোৱাৰীৰ ঘৰ হয় নেকি বাৰু? হয়, কওকচোন বাৰু, ময়ে তেওঁৰ বোৱাৰী। কিবা কথা আছিলে? মানে তাকে ছাৰে মোক পঠালে, আপোনালোকে বোলে মাটি অলপ বিক্ৰী কৰিব। তাকে মোক ল'বলৈ কাৰণে পঠালে। মাটি আপোনালোকে সঁচাই বিক্ৰী কৰিবনে বাৰু? মোক চাবলৈ পঠাইছিলে। বোপা, বিক্ৰী কৰিম বাৰু। তুমি চাবা নেকি মাটিখিনি? চাবলৈ কাৰণে তুমি নিজে যাব পাৰিবা। আমাৰ এই ঘৰৰ পিছফালে আছে, যোৱা তুমি চাই আহা নহ'লে। দাদা, আপোনাক বাৰু ছাৰে কি বুলি কৈছে? ছাৰে মানে আপোনাৰ দেউতাই ক'লে আপোনালোকে মাটি অলপ বেচিব আৰু মানুহ বিচাৰি পোৱা নাই, সেইবাবে মোক পঠালে চাবলৈ কাৰণে, আৰু পইচাটো দিবলৈ কৈছিলে। তাকে বোলো চাই যাওঁ এবাৰ। আপোনালোকে বাৰু কিয় মাটিখিনি বিক্ৰী কৰিব বিচাৰিছে, কথাখিনি জানিব পাৰোঁনে? মানে আপোনাকনো কি ক'ম দাদা, সেইবোৰ ঘৰৰ কথা ক'বলৈ লাগে নে নালাগে মই নাজানো, কিন্তু কাক ক'ম, কোনে সহায় কৰিব, একো বুজি পোৱা নাই। মাটিখিনি আমি বেচিম বুলি ভবা নাই। সেইখিনি মাটি লৈ মোৰ মায়ে খাই থাকে। সেইখিনি মাটিৰ কাৰণে মা চলি থাকিব পাৰিছে। দেউতা বহুত দিনৰ আগতে ঢুকাল। মা অকলশৰীয়া মানুহ, বেমাৰ আজাৰো হৈ থাকে। চাবলৈ তেনেকৈ কোনোৱে নাই। সেইখিনি মাটিকে চুক্তি দি ধান কেইটামান পায়, সেই ধানকেইটাৰে খাই থাকিব পাৰিছে যেন তেনে। কিন্তু মোৰ শহু দেউতা আৰু শাহু মাহঁতে যৌতুক দাবী কৰি মোক মাটিখিনি বিক্ৰী কৰিব দিছে। কাৰণ মায়ে মোক যৌতুক দিব নোৱাৰে, সেইবাবে মাটিখিনিকে বিক্ৰী কৰি যিখিনি পইচা পাওঁ সেইখিনি পইচা তেওঁলোকক দিবলৈ দিছে, আৰু সেইখিনি পইচাই তেওঁলোকে বস্তু কিনিব। দাদা, আপুনি মোক কওকচোন, মই কি কৰিলে ভাল হ'ব? মই কি কৰোঁ একো ভাবি পোৱা নাই। কি তেওঁলোক এনেকুৱা মানুহ? ছাৰহঁত এনেকুৱা বুলি ভবা নাছিলোঁ, কিন্তু এনেকুৱা মানুহ নে তেওঁলোক? বাইদেউ, আচল কথাটো কি জানে? সঁচা কথাটো চাগে আপুনি গমেই নাপায়। সঁচা কথা মানে কি দাদা? কি ক'ব বিচাৰিছে আপুনি? মানে বাইদেউ, মাটিখিনি মই নিকিনো, ছাৰে ল'ব। আৰু ছাৰে মোক এইটো কথা ক'বলৈ মানা কৰিছিলে। তাৰ বাবে মোক 30,000 টকাও দিম বুলি কৈছিলে। মোক খালি মাটি কাগজখিনি লৈ যাব দিছিলে আৰু পইচাখিনি আপোনাক দিব দিছিলে। সেইটো কামৰ কাৰণে মোক পইচাকেইটা দিব। কিন্তু আপোনাৰ কথাখিনি শুনি মোৰ বহুত বেয়া লাগিছে। মই এইবোৰ কথা নাজানোৱেই। তেওঁতো মোক কৈছে আপুনি মাটিখিনি বিক্ৰী কৰিব ওলাইছে, সেইবাবেহে ময়ো আহিলোঁ। তেওঁ ক'লে মই নিজৰ বোৱাৰীৰ পৰানো কেনেকৈ মাটি কিনিম, সেইবাবেহে তোমাক পঠাইছোঁ, এনেকৈ কোৱাৰ বাবেহে মই আহিলোঁ। কথাটো মোক ক'বলৈ দিয়া নাছিলে। কিন্তু বাইদেউ কথা এটা কওঁ, আপুনি বাৰু ৰাহুল দাদাক কথাটো জনাইছেনে? ৰাহুল দাদাক কথাটো কওক। তেওঁ কিন্তু তেনেকুৱা নহয়, ছাৰহঁততকৈ বহুত বেলেগ তেওঁ। আপুনি তেওঁক কথাটো কৈ চাওকচোন, তেওঁ কি কয়। তেওঁলোকে মাটিখিনিও ল'ব আৰু পইচাটোও ল'ব। তেওঁলোকে কেনেকুৱা মাথা মাৰিছে চাওকচোন। পইচাও নাযাব আৰু মাটি সম্পত্তিখিনিও তেওঁলোকে পাই যাব। আপোনালোকক এনেকুৱা বিলাই নাইকিয়া কৰিব নালাগিছিল। তেওঁলোকৰনো কিহৰ অভাৱ? ইমান ধনী মানুহ, তথাপিও ইমান লোভ কৰেনে? সঁচাকৈ মোৰ আচৰিত লাগিছে ছাৰহঁতৰ কথাখিনি শুনি। আপুনি কাম কৰক বাইদেউ, আপুনি ৰাহুল দাদাক কথাখিনি কওক। ৰাহুল দাদাই চাগে কিবা নহয় কিবা এটা নিশ্চয় কৰিব। দাদা, তেওঁক মই ক'ম বুলি ভাবোঁ, কিন্তু তেওঁ জানো বিশ্বাস কৰিব? তেওঁ নিজৰ মাক দেউতাকৰ বিপক্ষে কথা ক'লে কি জানিবা বেয়াই পায়। সেইবাবে মই তেওঁ অহালৈকে অপেক্ষা কৰি আছিলোঁ। তেওঁক ক'বলৈ বিচৰা নাছিলোঁ, আৰু কিজানি তেওঁ মনত কষ্ট পায়। তেওঁ বা কি ভাবে? দূৰত আছে, দূৰত থাকিলে এইবোৰ কথা ক'বলৈ ভাল নালাগে, কাৰণ মনত বহুত কষ্ট পায় দাদা। সেইবাবেহে মই কোৱা নাছিলোঁ। আৰু মোৰ মোবাইলটো তেওঁলোকে কাঢ়ি ল'লে দাদা। মই তেওঁৰ লগত কথাও পাতিব পৰা নাই।
পাৰিলে মোক সহায় এটা কৰিব নেকি দাদা? আপুনি তেওঁক কথাখিনি ক'ব নেকি? মই ক'লে চাগে বিশ্বাস কৰে বা নকৰে, আপুনি ক'লে কৰিবও পাৰে। আপুনি মোক এইটো সহায় কৰি দিয়কচোন দাদা। ঠিক আছে বাইদেউ, আপুনি চিন্তা নকৰিব। মই আজি ৰাহুল দাদালৈ ফোন কৰি গোটেইখিনি কথা ভাঙি পাতি ক'ম। আপুনি চিন্তা নকৰিব। আৰু মই এতিয়া যাওঁ। আপোনালোকে ছাৰহঁতে সুধিলে মই মাটিখিনি চাই গৈছোঁ বুলি ক'ব। আৰু ক'ব কাগজ পাতিখিনি বেলেগত আছে, মই আনি পেলাই দিব লাগিব, সেইবাবে 2 দিনমান দেৰি হ'ব, এনেকৈ ক'ব। কাৰণ দাদা যেতিয়া ক'ম, দাদা চাগে কাইলৈ মানে পাই যাবহি, সেইবাবে দাদা অহালৈ অপেক্ষা কৰক। মই বাৰু আজি দাদাক কথাখিনি ক'ম, আপোনালোকে চিন্তা নকৰিব। মই সকলোখিনি ভাল কৰি দিম দিয়ক। মই এতিয়া গৈ থাকোঁ। ছাৰৰ গাড়ীহে দি পঠাইছে, ড্ৰাইভাৰটো গাড়ীতে বহি আছে। আকৌ এইবোৰ কথা শুনিলে ডাঙৰ কথা হ'ব। মই যাওঁ দিয়ক সোনকালে, আপুনি চিন্তা নকৰিব। হ'ব দাদা, বহুত বহুত ধন্যবাদ। আপুনি যিখিনি সহায় কৰিম বুলি কৈছে। হ'ব দিয়ক। ঠিক আছে বাইদেউ, মই গৈ থাকোঁ এতিয়া। ঠিক আছে বাবা, যোৱা তুমি। হেৰি শুনিছেনে? আপোনাক মই তেতিয়াৰ পৰা ইমানকৈ সুধি আছোঁ, কিয় একো উত্তৰ দিয়া নাই? কামটো কিবা হ'লনে বাৰু? আপোনাৰ অফিচৰ ল'ৰাটোৱে কি ক'লেহি? মোক একো নক'লেচোন, কি হ'ল মানে? ৰ'বাচোন, ধৈৰ্য ধৰা। ইমাননো কিয় উৎপাত কৰি আছা? এইবোৰ কাম ইমান উৎপাতকৈ কৰিব নোৱাৰি নহয়। সি গৈছিলে, মাটিখিনিও চাই আহিলে। কাগজ পাতিখিনি বোলে বেলেগৰ তাত থৈছিলে, সেইখিনি আনি 2 দিনতে দিবহি। আৰু সিও পইচাটো গোটেইটো দি থৈ নাহিলে। মানে কিয়, মানুহেওতো চকু পৰিব ন, ইমানখিনি টকা সি ক'ত পালে, ইমান মাটি ল'বলৈ? অফিচৰ পৰা মাৰিছে নেকি কিবা? সেইবাবে মানে সি সেইটো ভাবি পেলাই 2 দিনমান সময় লৈ পেলাই আহিছে। 2 দিনৰ পিছত যাব, গৈ পেলাই পইচাটো গোটেইটো দিব আৰু কাগজ পাতিখিনি লৈ আহিব। তুমি চিন্তা কৰি নাথাকিবা, চব হৈ যাব কাম, বুজিছানে? মই সেইকাৰণে তোমাক কোৱা নাই। এইবোৰ কাম ইমান উৎপাতকৈ কৰা কাম নহয়ও। সি মোক বুজাই দিলে যে, মই সেইকাৰণে বুজি পাইছোঁ। হয় নেকি? কথাটো হয় বাৰু। মই আকৌ ভাবিছিলোঁ সেইদিনাখনেই হৈ যাব নেকি। আপুনি কোৱাটো নোহোৱাও নহয়। ইমান সোনকালে যদি পইচাখিনি গোটেইখিনি একেলগে দি থৈ আহে, সিহঁতেও আকৌ সন্দেহে কৰিব চবে, ইমান মাটি ল'বলৈ পইচা সি ক'ত পালে। ভালেই হৈছে দিয়ক, 2 দিনৰ সময় লৈছে যেতিয়া। কিন্তু সোনকালে কামটো কৰিব লাগিব আৰু ন। আৰু তাৰপিছত পইচাখিনি অনাৰ পিছত তাইক খেদি দিম ইয়াৰ পৰা। আৰু বাবাই সুধিলে ক'ম কাৰোবাৰ লগত তাই পলাই গ'ল। তাকে তাক তেনেকৈ ক'ব লাগিব। তুমি যে মোবাইলটো ৰাখি থলা তাইৰ পৰা, বাবাই বাৰু ফোন কৰিছেনে? সুধিছেনে ঘৈণীয়েকৰ কথা? নক'ব আৰু, ইমানকৈ ফোন কৰি আছে নহয়। মই 2বাৰ ৰিচিভ কৰিলোঁ। এবাৰ ক'লোঁ বাথৰুমত আছে, এবাৰ ক'লোঁ পাকঘৰত আছে, এনেকৈ কৈ কথাখিনি পেলাই আছোঁ। তাৰপিছৰ পৰা আৰু ৰিচিভে কৰা নাই। ভাবিছোঁ আজিৰ পৰা ছুইচ অফহে কৰি থ'ম নেকি মোবাইলটো। পিছত অহাৰ পিছত ক'ম তাই মোবাইল লৈ বেলেগলৈ গুচি গ'ল, এনেকৈ কৈ দিম। আৰু ডিভ'ৰ্চ দিয়াই পেলাই হাজৰিকা জীয়েকক বিয়া পাতি দিব লাগিব, বুজিছে? কামখিনি সোনকালে কৰিব লাগিব, নহ'বা আকৌ সি আহিলে আকৌ প্ৰব্লেম হ'ব, বুজিছে? তাকে মই সেইটোকে ভাবি আছোঁ। সোনকালে মাটি কামটো শেষ হ'লেই হ'ল আৰু তেতিয়া তাইক আৰু বোৱাৰী হিচাপে ৰখাটো কোনো দৰকাৰ নাই। একে লিখা পত্ৰ কৰি ডিভ'ৰ্চ দিয়াই দিব লাগিব। তাক যেতিয়া কম বেলেগৰ লগত পলাই গ'ল, সিটো এনেও বিশ্বাস কৰিবই। তাইক তেতিয়া সি এনেই ডিভ'ৰ্চ দিব, বুজিছা? তুমি টেনশ্যন নল'বা, এইবোৰ চব হৈ যাব, লাহে লাহে হ'লেও হৈ যাব। তাকে আমি মাটিখিনিও পাম। আৰু হাজৰিকা জীয়েকক বিয়া পাতিলে আকৌ হাজৰিকা জীয়েকেতো ইমানবোৰ বস্তু আনিবই। আমি কিন্তু সম্পত্তিৰ এসোপা মালিক হ'ম আৰু দেই। আপোনাৰ মাথা মানিব লাগিব। মা, পাপা। বাবা তই আহিলি? তই ইমান সোনকালে আহিলি যে? কিয় মা, মই অহাৰ কাৰণে তোমালোকে ভাল পোৱা নাই নেকি? মই কিবা বেয়া সময়ত আহিলোঁ নেকি বাৰু? নহয় মানে বাবা, তেনেকুৱা কথা নহয়। মায়ে মানে ক'ব বিচাৰিছে তইতো গৈছিলিহে ছুটি শেষ কৰি, আকৌনো ছুটি পালিয়ে নে, সেইটোহে ক'ব বিচাৰিছো বাবা। কিমান সময়ত পালিহিনো? বাবা, মই সেইটোৱে ক'ব বিচাৰিছিলোঁ। তই কেইদিনমান থাকিবি হ'বলা। কিমান দিনৰ ছুটি লৈ আহিছনো? ইমান সোনকালে আহিবি বুলি মানে ভাবা নাছিলোঁ যে, সেইবাবেহে সুধিছোঁ। কিন্তু মা, তোমালোকৰ মুখকেইখন দেখি এনেকুৱা লাগিছে যে মই অহাৰ কাৰণে তোমালোকে বেয়া পাইছা। কিবা বেয়া সময়তে আহিলোঁ যেন এনেকুৱা লাগিছে। কি হৈছে মানে ক'বানে মোক? আৰু ৰীণা ক'ত গ'ল? তাই ক'ত গ'ল? মাত দিয়াচোন। ৰীণা, ৰীণা। বাবা, মানে তাই নাই নহয়। বোৱাৰী নাই বাবা। তাই কাৰোবাৰ লগত গুচি গ'ল। কালিৰ পৰাই নাই। মানে তোক কোৱা নাছিলোঁ কথাটো, তই বা আকৌ কি ভাব? বোৱাৰী আহিব বুলি ভাবিছিলোঁ, কিন্তু এতিয়ালৈকে আহিয়ে পোৱাহি নাই বাবা। তই চিন্তা নকৰিবি, আহিব চাগে দে। মা, মনে থাকা। আৰু কিমান মিছা কথা ক'বা হা? তোমালোকে আৰু কিমান মিছা কথা ক'বা? তোমালোকে মোৰ সংসাৰখন চেছ কৰি পেলালা। ৰীণাই তোমাক কি কৰি দিয়া নাছিলে? তুমি তাইক কিয় ইমান শাস্তি দিলা মা? কিয় ইমান শাস্তি দিলা? পাপা, তোমাৰ পৰাতো মই সেইটো একচেপ্ট কৰা নাছিলোঁ। তোমালোকে তাইক ইমান শাস্তি দিলা। মা, ঘৰৰ পৰা উলিয়াই পঠাই দিলা। তোমালোকক যৌতুক লাগে মা? তোমালোকৰ কি অভাৱ আছিলে?
মোক ক'ব লাগিছিল মই দিলোঁ হয় নহয় তোমালোকক কি লাগে কিন্তু তাইক কিয় তোমালোকে শাস্তি দিলা মা মই থাকোঁতেতো ইমান মৰম দেখালা কিন্তু মই যোৱাৰ পিছৰ পৰা তাইক ইমানখিনি শাস্তি দিলা যে তাই ঘৰ এৰি যাবলগীয়া হ'ল আৰু আৰু মাটি বেচা কথা ক'লা মাটি বিক্ৰী কৰি তোমালোকক পইচা দিব লাগে মা তোমালোকে এনেকুৱা হৈ গ'লা পাপা তুমিও এনেকুৱা হ'লা ভাবা নাছিলোঁ তোমালোকে যে নিজৰ সন্তানটোৰ সুখটো নিবিচাৰিবা মই বিয়া পাতি অনাৰ পিছত সেইজনী তোমালোকৰ বোৱাৰী নহ'ল জানো মা পাপা তোমালোকে তোমালোকৰ বোৱাৰীক এনেকুৱা শাস্তি দিলা কিহৰ কাৰণে মানে সামান্য টকাৰ কাৰণে তোমালোকে তাইক এনেকুৱা শাস্তি দিলা মা তাই মোক আজিলৈকে একো কথা নক'লে কিন্তু তাই ক'ব লাগিছিল তাই ভুল কৰিলে কোৱা হয় কেতিয়াও ইমানখিনি হ'বলৈ মই নিদিলোঁ হয় মা তোমালোকে কিয় এনেকুৱা কৰিলা তাইৰ লগত বাৰু বাবা তই এইবোৰ কি কথা কৈছ বাবা এইবোৰ মিছা কথা তাই লগাইছে তোক তই বিশ্বাস নকৰিবি এইবোৰ নহয় তই এইবোৰ ক'ত শুনিলি বাবা তই এইবোৰ কি কথা কৈছ এইবোৰ মিছা কথা আমি বোৱাৰীক কেতিয়া শাস্তি দিলোঁ একো কোৱা নাই বোৱাৰীটো নিজেহে গৈছে কাৰোবাৰ লগত এনি টাইম কাৰোবাৰ লগত কথা পাতি থাকে তই এনেই ভুল ভাবিছ আমাক বাবা এইবোৰ মিছা কথা মনে থাকা মা মনে থাকা পাপা তোমালোকে আৰু কিমান তললৈ নামিবা তাইৰ চৰিত্ৰত ধৰি কথা ক'ব পৰা হ'লা তোমালোকে মই নাথাকা সুযোগ লৈ তাইক তুমি ঘৰৰ পৰা উলিয়াই পঠালা আৰু পাপা তোমাৰ অফিচৰ পল্লৱ দাই মোক সকলোবোৰ কথা কৈছে মোক ৰীণাই কোৱা নাই পল্লৱ দাই মোক কৈছে এইবোৰ কথা তুমি যে তাক যে তুমি মাটি কিনিবলৈ কাৰণে পঠাইছা পইচা দি তাৰ কাৰণে তুমি 30,000 টকাও দিছা আৰু সেইখিনি মাটি বিক্ৰী কৰি পইচাখিনি তোমাকেই দিবহি দিছা এইবোৰ কি মানে পাপা তোমালোকক ইমান টকা দৰকাৰ হ'লে মোক ক'ব পাৰিলা হয় ন মই দিলোঁ হয় নহয় তোমালোকে কিয় এনেকুৱা কৰিলা হ'ব তোমালোকে এনেকুৱা কৰিলা যেতিয়া তাইক উলিয়াই পঠালাই যেতিয়া এতিয়া ময়ো ওলাই যাম আৰু এইখন ঘৰত দ্বিতীয় দিন কেতিয়াও ভৰি নিদিওঁ তোমালোকেও এইটো বুজিব লাগিব তোমালোকে কেনেকুৱা ভুল কৰিছা বুজি পাব লাগিব মই আৰু এইখন ঘৰলৈ কেতিয়াও ঘূৰি নাহোঁ ৰীণাক লৈ আৰু ৰীণাৰ মাকক লৈ মই বিদেশত গুচি যাম চাকৰি জেগাতে দুইজনীকে ৰখাম কাৰণ ৰীণাই মাকক এৰি ইয়াত যাব নিবিচাৰে তোমালোককো এৰি যাব নিবিচাৰিছিলে তোমালোকে ইমান মৰম কৰিছিলা সেইবাবে তাই তোমালোকৰ লগতে থাকিব বিচাৰিছিলে কিন্তু এতিয়া নহ'ব এতিয়া মই তাইক তোমালোকৰ এই দ্বিতীয় দিন ভৰি দিবলৈ নাহোঁ তোমালোকেও পুত্ৰ শোকত কান্দিব লাগিব মা বাবা এনেকুৱা নকৰিবি বাবা আমাৰ ভুল হৈ গ'ল বাবা আমাক ক্ষমা কৰি দে আমাৰ ভুল হৈ গ'ল ক্ষমা কৰি দে আমাক বাবা তই আমাক এৰি থৈ নাযাবি আমি মৰি থাকিম বাবা মই বোৱাৰীক ক্ষমা খুজিম আমি দুইজন গৈ বোৱাৰীক ক্ষমা খুজিম লৈ আহিম এখন ঘৰত আৰু কেতিয়াও এনেকুৱা নকৰোঁ বাবা আমাক ক্ষমা কৰি দে তই আমাক এৰি থৈ নাযাবি নাই মা মই সিদ্ধান্ত লৈ পেলাইছোঁ মই আৰু সিদ্ধান্ত সলনি নকৰোঁ তোমালোকে কেনেকুৱা মানুহ মোৰ চিনি পাবলৈ বাকী নাই মই যাওঁ মই ৰীণাক লগ কৰি তাইক লৈ যামগৈ তোমালোকে আৰু মোক কোনোদিন দেখা নোপোৱা মা কোনোদিন দেখা নোপোৱা বাবা আমাক ক্ষমা কৰি দে বাবা বাবা তই এনেকুৱা নকৰিবি আমিও যাম বোৱাৰীৰ ওচৰত ক্ষমা খুজিম আমিও যাম আমাক ক্ষমা কৰি দে নালাগে তোমালোক যাবলৈ তোমালোকে যি কৰা কৰি থাকা মই যাওঁ তাই মোৰ কাৰণে বহুত কষ্ট পাবলগীয়া হ'ল তাইক মই বহুত কষ্ট দিলোঁ মই যাওঁ তাইৰ ওচৰত মা তোমালোকক আৰু কেতিয়াও মুখ নেদেখাওঁ বাবা এনেকুৱা নকবি আমিও যাম বোৱাৰীক ক্ষমা খুজিম তই আমাক এৰি থৈ নাযাবি বাবা তোমালোকৰ নিচিনা মাক দেউতাক থাকাত কি নথকাই ভাল মই যাওঁ ৰাহুল তুমি আহি পালাহি তুমি হৰিণা মই আহি পালোহি ইমানবোৰ হৈ গ'ল তুমি মোক কিয় জনোৱা নাছিলা মই কেতিয়াও এনেকুৱা হ'বলৈ নিদিলোঁ হয় তুমি মোকতো এবাৰমান জনাব লাগিছিলে ন আৰু ইমানখিনি হৈ যাব পালে মই সেইবাবে কৈছিলোঁ মোৰ লগত ব'লা কিন্তু তুমি মাহঁতৰ কাৰণে ইয়াতে থাকিলা এতিয়া কি হ'ল দেখিলা ব'লা মই তোমাক লৈ যাব আহিছোঁ তোমাক আৰু মাক মই মোৰ লগত লৈ যাম আৰু মই মাহঁতৰ লগত সকলো সম্পৰ্ক চেছ কৰি থৈ আহিছোঁ মই আৰু কোনোদিন নাহোঁ তুমি
তুমি দুখ পাবা বুলি একো নক'লো ৰাহুল। তুমি এইবোৰ কথা শুনিলে কষ্ট পাবা বুলিয়ে তোমাক নক'লো। ভাবিছিলোঁ মাহঁতে চাগে বুজিবগৈ, কিন্তু নাই, মাহঁতে বেছি হৈ গৈহে থাকিলে ৰাহুল। আৰু শেষত গৈ মোৰ চৰিত্ৰত ধৰি কথা ক'লে, আৰু সেইটো মোৰ সহ্য নহ'লে, সেইবাবে মই গুচি আহিলোঁ। মোৰ তোমাৰ বাদে এইটো জীৱনত কোনো নাই ৰাহুল। মই আৰু কাৰো কথা ভাবিবই নোৱাৰোঁ। তথাপি মোৰ চৰিত্ৰত ধৰি তেওঁলোকে কথা ক'লে, মোৰ মোবাইলটো কাঢ়ি ল'লে। মই তোমাক কেনেকৈ কওঁ, তোমাৰ লগত কথা পাতিবই নোপোৱা হ'লোঁ। মোক ক্ষমা কৰি দিয়া। হ'ব, তুমি মোক ক্ষমা নিবিচাৰিবা ৰীণা, মইহে তোমাক ক্ষমা বিচাৰিব লাগে। মোৰ মা পাপাহঁতে তোমাক ইমান শাস্তি দিলে, মই বহুত লাজ পাইছোঁ, বহুত লাজ পাইছোঁ। সামান্য কেইটামান টকাৰ কাৰণে তোমাক এনেকুৱা কৰিলে। মই সিহঁতৰ লগত সকলো সম্পৰ্ক শেষ কৰি থৈ আহিছোঁ, আৰু কোনো দিন নাযাওঁ মই ৰীণা, আৰু কোনো দিন নাযাওঁ। ব'লা এতিয়া ওলোৱাগৈ, তোমাক আৰু মাক মই লগত লৈহে যাম, ব'লা। নহয় নহয় ৰাহুল, তেনেকুৱা নকৰিবা। মা পাপাহঁতে ভুল কৰিছে, সেইটো শুধৰাব পাৰিবা, কিন্তু তেনেকৈ সম্পৰ্ক শেষ নকৰিবা। কাৰণ তেওঁলোক মা দেউতা, তেওঁলোকে কষ্ট পালে, তেওঁলোকে অভিশাপ দিলে, তুমি কেতিয়াও সুখত থাকিব নোৱাৰিবা ৰাহুল। তেওঁলোকৰ লগত তেনেকৈ সম্পৰ্ক শেষ নকৰিবা। নাপায় নহয়, তেওঁলোকক বুজোৱা, বুজালে চাগে বুজিব। তেনেকুৱা নকৰিবা, তেওঁলোকে চাগে নিজৰ ভুলটো নিশ্চয় বুজি পাব। তেওঁলোকে নিজৰ ভুল বুজি পাইছে ৰীণা, তোমাক চাগে ক্ষমা খুজিবলৈ আহিবই অলপ পিছত। মোক কৈছিলে আহিম বুলি, কিন্তু তোমাক যিখিনি শাস্তি দিলে সেইখিনি মই কেনেকৈ পাহৰোঁ কোৱাচোন। তেওঁলোকে মোক ক্ষমা খুজিব নালাগে ৰাহুল। তেওঁলোক মোৰ ডাঙৰ হয়, মা দেউতা হয়। তেওঁলোকে যদি নিজৰ ভুলটো বুজি পাইছে, সেইটোৱে মোৰ কাৰণে যথেষ্ট। আৰু মোক একো নালাগে, সকলো মিলেৰে থকাটোহে লাগে মোক ৰাহুল। তুমি মাহঁতক ডাঙৰকৈ নক'বা। তেওঁলোকে কিবা এটা ভুল বুজিছিলে বা কিবা এটা ভুল পথে গৈছিলে, সেইটো যদি বুজি পাইছে, তুমিও তেওঁলোকক ক্ষমা কৰি দিয়া। ব'লা ভিতৰলৈ যাওঁ, ব'লা এতিয়া। ব'লা, ভোকো লাগিছে মোৰ ভাত কেইটামান দিয়াগৈ। ভালকৈ ভাতে নেখালোঁ অহাৰ সময়, কালি ৰাতিয়ে উঠিলোঁ, ভোকেই লাগিছে। ব'লা ৰাহুল, ময়ো এইকেইদিন ভালকৈ খাবই পৰা নাই। তোমাৰ লগতে ভালকৈ খাম, তোমাৰ কাৰণে মই অপেক্ষা কৰি আছিলোঁ, তুমি আহিলা। মোৰ এতিয়া আৰু কোনো চিন্তা নাই। ব'লা ভিতৰলৈ ব'লা। ৰীণা, আৰু এতিয়া তুমি কোনো চিন্তা কৰিব নালাগে, মই তোমাক এৰি থৈ নাযাওঁৱেই। মই কিবা নহয় কিবা এটা নিশ্চয় কৰিম। হ'ব দিয়া, ব'লা এতিয়া ভিতৰলৈ ব'লা।